বহু সময়ৰ আগৰ কথা। এটা বিশাল সৰোবৰৰ পাৰত থকা এজোপা প্ৰকাণ্ড জামু গছত ৰক্তমুখ নামৰ এটা বান্দৰে বাস কৰিছিল। সেই বান্দৰটোৰ মূল খাদ্য আছিল গছজোপাৰ ধুনীয়া ধুনীয়া ক'লা জামু। এদিনাখনৰ কথা, ক'ৰবাৰ পৰা আহি থকা বিকৰাল মুখ নামৰ ঘৰিয়াল এটা সেই গছজোপাৰ তলতে ৰলহি। বান্দৰটোৱে তাৰ ঘৰৰ কাষতে আহি ৰোৱা দেখি ঘৰিয়ালটোক তাৰ অতিথি জ্ঞান কৰিলে আৰু ক'লে, হেৰা ঘৰিয়াল, তুমি আজি মোৰ অতিথি। তোমাক মোৰ ফালৰ পৰা দিবলৈ একো নাই যদিও গছত লাগি থকা পকা পকা জামুৰে তোমাক আপ্যায়ন কৰিব বিচাৰোঁ। তুমি যদি বেয়া নোপোৱা এই পকা জামু গ্ৰহণ কৰিব পাৰা। নিশ্চয়। ঘৰিয়ালে ইচ্ছা প্ৰকাশ কৰাত বান্দৰে তাক পকা জামু দিলে। ৱাও, এয়া দেখোন বৰ সুস্বাদু। সি পকা জামু খাই বৰ তৃপ্তি লভিলে আৰু সদায় সেই ঠাইত ৰ'দ পোৱাবলৈ আহি পকা জামুৰ সোৱাদ ল'বলৈ ধৰিলে। এনেদৰে আহোঁতে আহোঁতে দুয়োজনৰ মাজত বন্ধুত্ব গঢ়ি উঠিল। দুয়ো আনন্দেৰে দিন কটাবলৈ ধৰিলে। এদিন বিকৰাল মুখে ৰক্তমুখক ক'লে, শুনাচোন বন্ধু, মইতো সদায় তোমাৰ সৈতে এই মিঠা জামুৰ সোৱাদ লৈ থাকোঁ। তুমি যদি বেয়া নোপোৱা আজি মোৰ পত্নীৰ কাৰণে কেইটামান জামু পাৰি দিবা নেকি? তাই এই সুস্বাদু জামু খাবলৈ পালে বৰ আনন্দিত হ'ব। কিয় নিদিম বন্ধু, এতিয়াই পাৰি দি আছোঁ। এয়া লোৱা। এইদৰে বিকৰাল মুখে বন্ধুৱে দিয়া কিছু জামু তাৰ ঘৈণীয়েকৰ বাবে লৈ গ'ল। ঘৰিয়ালে নিয়া জামু খাই তাৰ ঘৈণীয়েকেও বৰ তৃপ্তি পালে। বা, ইমান সুস্বাদু জামু। হয়নে? ক'ত পালানো তুমি? তোমাক যে কৈছিলোঁ মোৰ সেই বান্দৰ সখীৰ কথা, সিয়েই পাৰি দিছে। তাই জামু খাই থাকোঁতে মনে মনে ভাবিলে, যিটো বান্দৰে এই জামুবোৰ সদায় খাই থাকে তাৰ কিজানি কলিজাটো জামুৰ দৰে ৰসাল আৰু সুস্বাদু হ'ব। ইয়াকে ভাবি তাই গিৰিয়েকক ক'লে, শুনাচোন, এই জামুৱে যদি ইমান ৰসাল আৰু সুস্বাদু, তেন্তে তোমাৰ বন্ধুৰ কলিজাটো কিমান ৰসাল আৰু সুস্বাদু হ'ব। শুনা না, তুমি মোক তাৰ কলিজাটো আনি দিয়া না। ঘৰিয়ালটোৱে ঘৈণীয়েকৰ কথাটো ভাল নাপালে আৰু তাকে কৰিবলৈ অমান্তি হৈ ক'লে, কি কৈছা এইবোৰ তুমি? বান্দৰটোক বধ কৰা মোৰ পক্ষে অসম্ভৱ, কাৰণ সি মোৰ বন্ধুৱেই নহয়, ভাতৃৰ দৰেও। মই একো কথাই শুনিব নোখোজো। মুঠতে মোক বান্দৰটো কলিজা লাগে। যোৱা, মোক আনি দিয়া, নহ'লে মই মৰি থাকিম। কি? ঘৰিয়ালটো উপায়ন্তৰ হৈ তাৰ বন্ধু ৰক্তমুখৰ ওচৰলৈ গ'ল আৰু ক'লে, বন্ধু, তোমাৰ পৰা নিয়া জামু খাই মোৰ পত্নীয়ে বৰ সন্তোষ পালে। মোৰ পত্নীয়ে তোমাক আমাৰ ঘৰলৈ লৈ যাবলৈ কৈছে, সেইকাৰণে তোমাক আমাৰ ঘৰলৈ নিমন্ত্ৰণ কৰিব আহিছোঁ। তিনিওজন লগ হৈ এসাঁজ খাম, সুখ দুখৰ কথা পাতিম। তুমি আমাৰ ঘৰত যাবানে? তোমাৰ ঘৰ পানীত, মই হ'লো স্থলচৰ প্ৰাণী, গতিকে মই তোমাৰ ঘৰলৈ কেনেকৈ যাম? সেই ব্যৱস্থা মই কৰিম, তুমি চিন্তা কৰিব নালাগে। ঠিক আছে, হ'ব দিয়া তেনেহ'লে। যথা দিনত ঘৰিয়ালে বান্দৰক তাৰ পিঠিত বহুৱাই লৈ তাৰ ঘৰলৈ বুলি যাত্ৰা কৰিলে। কিছুদূৰ যোৱাৰ পিছত ঘৰিয়ালে ভাবিলে, এতিয়া আচল কথা কৈ দিলেও বান্দৰ পলাব নোৱাৰে, গতিকে আচল কথা কৈ দিয়াই ভাল। এই বুলি ভাবি সি ক'লে, বন্ধু, তুমি হয়তো নাজানা যে মই তোমাক কিয় আমাৰ ঘৰলৈ লৈ আহিছোঁ। তুমি নিতৌ সুমিষ্ট জামুবোৰ খাই থকা বাবে তোমাৰ কলিজাটো জামুৰ দৰে ৰসাল আৰু সুমিষ্ট। সেইকাৰণে মোৰ মানুহজনীয়ে তোমাৰ কলিজাৰ সোৱাদ ল'ব খোজে। তোমাক মাৰি তাই তোমাৰ কলিজাটো খাব। কথাটো শুনি ৰক্তমুখৰ বৰ দুখ লাগিল আৰু মনে মনে ভয়ো খালে। সি লগে লগে এটা বুদ্ধি পাঙিলে আৰু ক'লে, ইও ক'বলগীয়া কথা নে? মোৰ যদি কলিজাটো খাই তেওঁ তৃপ্তি লভে, সেয়া মোৰ বাবে সৌভাগ্যৰ কথা। পিছে এই সাধাৰণ কথাটো এতিয়া ক'লা যে, মোক লগত লৈ আহিবৰ সময়ত কিয় নক'লা? মোৰ ৰস ভৰা কলিজাটো যে মই আহিবৰ সময়ত গছৰ খুৰুঙত এৰি থৈ আহিছোঁ, এতিয়া কি হ'ব? মোৰ লগত ৰস নথকা শুকান কলিজাটোহে আছে। বান্দৰৰ কথাটো ঘৰিয়ালে সঁচা বুলি ভাবিলে।
সেইবাবে ৰসাল কলিজাটো নিবলৈ বুলি ঘৰিয়ালটো পুনৰ আগৰ ঠাইলৈ আহিল। ঘৰিয়ালটো যেতিয়া সৰোবৰৰ পাৰ পালে বান্দৰটোৱে একে জাপতে গছৰ ওপৰত উঠিল। বান্দৰটোৱে গছৰ ওপৰৰ পৰাই ঘৰিয়ালক মূৰ্খ সম্বোধন কৰিলে আৰু ক'লে, হেৰ মূৰ্খ, কোন প্ৰাণীৰ দুটা বেলেগ বেলেগ কলিজা থাকে? তোৰ দৰে বিশ্বাসঘাতক বন্ধু আৰু মোক নালাগে, ভালে ভালে ইয়াৰ পৰা আঁতৰ হ। তেতিয়াহে ঘৰিয়ালে কথাটো উপলব্ধি কৰিব পাৰিলে। সেই দিনাৰে পৰা বান্দৰ আৰু ঘৰিয়ালৰ বন্ধুত্ব নোহোৱা হ'ল।